আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। আপোনালোকক আজি জনাই অতি সুখী হ'ম যে আজি 29 জানুৱাৰী 2025 তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আমাৰ দাৰুল উলুম মেটিগাঁও মাদ্ৰাছাৰ দিনিয়াত শাখা আৰু ফাৰ্চী আউৱালৰ বছৰেকীয়া পৰীক্ষা আৰম্ভ হৈছে। আৰু এই বছৰীয়া পৰীক্ষাৰ আপোনালোকে দৃশ্য নিশ্চয় দেখিবলৈ পাইছে। অতি সুক্লমে আৰু অতি শান্ত পৰিৱেশত এই বছৰীয়া পৰীক্ষাটো চলি আছে। ছাত্ৰসকলে অতি শান্ত পৰিৱেশত পৰীক্ষাটো দি আছে আৰু আমাৰ শিক্ষকসকলেও এই পৰীক্ষাত নিগৰানী বৰ ভালকৈ দি আছে। নিশ্চয় আপোনালোকে চাই আছে। আৰু এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে আমাৰ এই ছাত্ৰসকলৰ ভৱিষ্যতৰ উজ্জ্বলৰ বাবে আপোনালোকে নিশ্চয় দোৱা কৰিব। আৰু এই ভিডিঅ'টোত আমি আমাৰ দাৰুল উলুম মেটিগাঁও মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা শফিকুজ্জামান চাহাবৰ কিছুমান বক্তব্য লৈছোঁ। আপোনালোকক নিশ্চয় এই ভিডিঅ'টোত শুনাম। আৰু লগতে আমাৰ এই মাদ্ৰাছাৰ অতি পুৰণা ছাৰ মাষ্টাৰ সোহাগুদ্দিন চাহাবৰো কিছুমান বক্তব্য লৈছোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাব, তেওঁলোকৰ বক্তব্যবিলাক দেখিব। নিশ্চয় আপোনালোকে দেখিছে যে আমাৰ আজি দাৰুল উলুম মেটিগাঁও মাদ্ৰাছাত 29/1/2025 তাৰিখৰ পৰা এনুৱেল অৰ্থাৎ বছৰেকীয়া পৰীক্ষা ষ্টাৰ্ট হৈছে, আৰম্ভ হৈছে দিনিয়াত শাখাৰ আৰু ফাৰ্চী আউৱালৰ। আৰু সকলো ছাত্ৰই নিশ্চয় আপোনালোকে দেখিছে যে পৰীক্ষাত বহিছে। তো এই বিষয়ে আমি আমাৰ আজি দাৰুল উলুম মেটিগাঁও মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা শফিকুজ্জামান চাহাবক এই বিষয়ে অলপ সুধিম। আপুনি কি ক'ব? আলহামদুলিল্লাহ, দাৰুল উলুম মেটিগাঁও মাদ্ৰাছাৰ দিনিয়াত শাখা আৰু ফাৰ্চী আউৱালৰ জামাতৰ পৰীক্ষা আজিৰ পৰা সুকলমে চলি আছে। আৰু মই সকলো ৰাইজলৈ আহ্বান আৰু দৰখাস্ত কৰি আছোঁ যাতে আমাৰ এই ছাত্ৰসকলৰ ভৱিষ্যতৰ কাৰণে সকলো জানো দোৱা কৰে। এইখিনি মোৰ কথা। ধন্যবাদ হুজুৰ। ইংরেজি 30/1/2025 তারিখে আমার দারুল উলুম মেটিগাঁও মাদ্রাসার মক্তব অর্থাৎ দিনিয়াত শাখা আৰু ফাৰ্চী বৰ্ষৰ প্ৰথম বৰ্ষ ফাৰ্চী আউৱাল এই দুই শাখাৰ পৰীক্ষা অনুষ্ঠিত হৈছে। এই পৰীক্ষা অতি সুকলমে চলি আছে। মক্তব শাখাৰ প্ৰায় সকলোবোৰ ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ কৰিছে আৰু ফাৰ্চী আউৱালৰো প্ৰায় সকলো ছাত্ৰই অংশগ্ৰহণ কৰিছে। এই আজি আমাৰ পৰীক্ষা খুব ভালদৰে চলি আছে। এই দৃশ্য আপোনালোকে দেখিবলৈ পাব। আমাৰ ইয়াত কোনো ধৰণৰ বেমেজালি নাই, অতি ধুনীয়াকৈ পৰীক্ষা চলি আছে। এইটো আমাৰ বছৰেকীয়া পৰীক্ষা। এইখিনিয়ে।